নমস্কাৰ। আজি মই এটা বিশেষ মানে টপিকৰ ওপৰত ডিছকাছ কৰিম যে ECGC কি, ECGCৰ পৰা আপুনি কিয় ইঞ্চুৰেঞ্চ ল'ব লাগে বা এইটোৱে মানে ECGC অৰ্গেনাইজেশ্যনে আপোনাক মানে এক্সপৰ্টৰ সময়ত কেনেকৈ হেল্প কৰে তাৰ ওপৰত ডিছকাছ কৰিম। ECGC হৈছে এক্সপৰ্ট ক্ৰেডিট গেৰেণ্টি কৰ্প'ৰেশ্যন অফ ইণ্ডিয়া। এইটো মানে এটা অৰ্গেনাইজেশ্যন হয় যিটো মানে এক্সপৰ্টাৰক হেল্প কৰে বা কিবা পে'মেণ্টত ইছ্যু আহিলে বা আপুনি ইঞ্চুৰেঞ্চ লৈ আপুনি এক্সপৰ্টৰ কাম আৰম্ভ কৰিব পাৰে। এতিয়া এক্সাম্পল হিচাপে এতিয়া ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যেতিয়া যুদ্ধ হৈ আছিলে তেতিয়া মানে পে'মেণ্টত কিছু বাধাৰ সৃষ্টি হৈছিলে বা ইণ্ডিয়ান এক্সপৰ্টাৰে এইখিনি ফেচ কৰিছিল, কিন্তু ECGCয়ে এই ক্ষেত্ৰত বহুতখিনি হেল্প কৰিছিল। কিন্তু এইটো এটা পলিটিকেল ইছ্যু হয়, দেশৰ মানে এইটো এটা ইছ্যু হয়, গতিকে সেইটো কথাটো চবেই জানে আৰু সেইকাৰণে মানে যিসকল এক্সপৰ্টাৰে কাম কৰি আছিলে তেওঁলোকক মানে ECGCয়ে মানে বহুতখিনি হেল্প কৰিছিল। এক্সপৰ্ট ক্ৰেডিট গেৰেণ্টি অৰ্গেনাইজেশ্যন তেওঁলোকে ইণ্ডিয়ান বেংকৰ লগত ডিছকাছ কৰি বা অল্টাৰনেটিভ পে'মেণ্ট চেনেলৰ যোগেদি কেনেকৈ মানে পে'মেণ্টটো ল'ব পাৰি সেইখিনি গোটেইখিনি মানে এৰেঞ্জমেণ্ট কৰি দিছিলে আৰু যিমানখিনিলৈকে পাৰে ECGCয়ে হেল্প কৰিছিল ইণ্ডিয়ান এক্সপৰ্টাৰক। আৰু সেইকাৰণে ইণ্ডিয়ান এক্সপৰ্টাৰে মানে প্ৰডাক্টবিলাক বা ট্ৰেডিংটো ৰাছিয়াৰ লগত মানে কৰিবলৈ সাহস পাইছিলে। কাৰণ এনেই এতিয়া ছাপ'জ আপুনি ধৰক এতিয়া ৰাছিয়াত ইউক্ৰেইনত ইমান যুদ্ধ হৈ আছে, গতিকে তাতেতো একদম আনচাৰ্টেইন হৈ গৈছিলে লাইফবিলাক বা বেংকিং ছেক্টৰত ডলাৰ ৰেষ্ট্ৰিকশ্যনৰ কাৰণে কমপ্লিটলি ট্ৰানজেকশ্যন বন্ধ আছিলে। গতিকে সেই ক্ষেত্ৰত আমি যদি বস্তুটো পঠাবলৈ আমাৰ নিশ্চয়কৈ ভয় লাগিব। সেই এক্সপৰ্টাৰৰো সেইটো অৱস্থা হৈছিলে বা যিসকলে অলৰেডি এক্সপৰ্ট কৰি দিছে তেওঁলোকৰ পে'মেণ্টটোত বাধা আহিছিল, কিন্তু পিছত ECGCয়ে এইখিনি বহুতখিনি ৰিকভাৰ কৰিলে আৰু বহুতখিনি মানে এক্সপৰ্টাৰক মানে সাহস দিলে আৰু এক্সপৰ্ট কৰিবৰ কাৰণে যে LCত আমি ECGC ইঞ্চুৰেঞ্চ ল'ব লাগিবনে। এতিয়া LCটো আপোনালোকে মানে ECGC ইঞ্চুৰেঞ্চ এটা লৈ পঠালে আপোনালোকৰ ফুল গেৰেণ্টি হয় বা একচুৱেলি মানে এক্সপৰ্ট কৰাৰ সময়ত পে'মেণ্টৰ ছিকিউৰিটিটো আমাৰ নিজৰ কথা। তাৰমানে আমি মানে যাতে ছিকিউৰলি পে'মেণ্টটো পাব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰিব লাগে। আৰু সেইকাৰণে আমি ECGCৰ পৰা যেতিয়া আমি ইঞ্চুৰেঞ্চ ল'ব যাম, ছাপ'জ আমি এজন যেনিবা ৰাছিয়াতে হওক বা বাংলাদেশতে হওক বায়াৰ পালোঁ, কিন্তু আমি এতিয়া ছাপ'জ ECGCৰ পৰা আমি ইঞ্চুৰেঞ্চ এটা ল'ব গৈছোঁ, ছাপ'জ আমি 50% এডভান্স পাইছোঁ আৰু 50%টো আমি এটা DP কৰিছোঁ বা BL কৰিছোঁ, আমি তেতিয়া ECGCৰ পৰা ইঞ্চুৰেঞ্চ এটা ল'ব গৈছোঁ। তেতিয়া ECGCয়ে মানে বায়াৰৰ ডিটেইলটো চেক কৰিব যে জেনুইন হয়নে নহয় বা সেইজন বায়াৰৰ আগতে কিবা ফ্ৰড কেছ বা তেনেকুৱা ধৰণৰ কিবা কেছ আছে নেকি। তেতিয়া মানে সেইখিনি চেক কৰি গোটেইখিনি অ'কে পালে তেতিয়া আমাক সেই 50%ৰ ওপৰত ইঞ্চুৰেঞ্চটো ECGCয়ে দিয়ে। তেতিয়া আমি আৰু এটা আমাৰ মানে নিশ্চিত হ'লোঁ যে বায়াৰ ফ্ৰড নহয় বা বায়াৰৰ লগত কাম কৰিব পাৰি। আৰু যদি ইনকেছ সেই পাৰ্টি কিবা এটা বেকগ্ৰাউণ্ডটো বেয়া থাকে বা সেইটো ৰেকৰ্ড আছে ECGCৰ ওচৰত, তেতিয়াহ'লে আমাক তেওঁৰ লগত কাম কৰিবলৈ মানা কৰি দিব। বা